ওপৰত জিলাতকৈ অকণমান তলত মহকুমাতকৈ বহুত বেছি ওপৰত জিলাতকৈ মাত্ৰ অকণমান তলত আমাৰ যি যি জাগাত জিলা সদৰ আছে ৩৫টা জিলা সদৰ আছে তাতে আমি সমজিলা কৰা নাই কাৰণ তাতটো ডিসি থাকিবই এতিয়া যেনেকৈ আমাৰ ৰূপনগৰত আমাৰ ডিসিৰ কাৰ্যালয় হ'ব দুদিন পিছত ৰূপনগৰ কোন সমষ্টিত পৰিব সো সেন্ট্ৰেল গুৱাহাটীৰ কাৰণে আমি সমজিলা নকৰো কিয় ৰূপনগৰৰ ডিসিৰ এটা এতিয়া আগত ৫টা সমষ্টি চাইছিল এতিয়া এটা সমষ্টি চাব গতিকে ৩৫টা সমষ্টিক বাদ দি 6 শিডিউল আৰু বিটিআৰক বাদ দি আমি গোটেই সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম তাৰ মানে আমাক প্ৰায় ৭১টা লাগিব 78 আমাক টোটাল 78 সমজিলা আমাক লাগিব আৰু তাৰে আজি আমি 39 আমি কৰি ললো আৰু জানুৱাৰী ফেব্ৰুৱাৰীত বাকিখিনিও আমি কৰাৰ কাৰণে চেষ্টা ৰাখিছো অৰ্থাৎ অসমত এতিয়াৰ পৰা এটা মহকুমাৰ আন্দোলন শেষ হৈ গল জিলাৰ আন্দোলনো নহয় কাৰণ জিলাৰ উপায়ুক্ত যিমান পাৱাৰ সমজিলাত একেবিলাক কামে হ'ব খালি জিলাৰ উপায়ুক্তই জিলাখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে তেওঁ কামকাজ কৰিব জিলা উপায়ুক্তৰো বহুত পাৱাৰ থাকিব সমজিলাৰ অফিচাৰবিলাক তেওঁ ট্ৰান্সফাৰ কৰিব পাৰিব আৰু কিছু কিছু যেনে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত আমি বাকি জাগাত ল্যান্ড সেল পারমিশনও আমি সমজিলাকে দিছো কিন্তু কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত এতিয়া আমি দিয়া নাই এবছৰ পিছত আমি ল্যান্ড সেল পারমিশনও সমজিলাকে আমি দি দিম তাৰ কাৰণেও আমি ডিসি অফিসত যাব নালাগিব এই কামৰ ফলত এমএলএ জনে নিজে প্ৰত্যক্ষভাৱে অফিসটো চাব পাৰিব এডিসি থাকিব লগত দুজন ইএসি থাকিব আমাৰ চেষ্টা হ'ব লাগে লাহে লাহে যাতে সার্কুল অফিসটো সমজিলাৰ অফিসৰ লগতে আমি কৰিব পাৰো তেতিয়া হলে কি হ'ব মানুহ এবাৰ সার্কুলত যাব নালাগে এবাৰ সমজিলাত যাব নালাগে দুইটা কাম একেলগে হ'ব কিন্তু তাৰ কাৰণে আমি নতুনকৈ সার্কুল বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছো প্ৰথম আমি ব্লক বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছিলো ব্লক বিলাক আমি পুনৰ গঠন 9 তাৰিখৰ আগতে আমি শেষ কৰিম তাৰ পিছত লাহে লাহে আমি সার্কুল বিলাক পুনৰ গঠন কৰিম আমাৰ উদ্দেশ্য হ'ব যে এটা সমষ্টিতে যাতে এটা সার্কুল থাকে দুটা সমষ্টিৰ সীমা যাতে সার্কুল অফিসাৰৰ লগত নাথাকে এটা সমষ্টিতে এটা সার্কুল থাকে বা দুটা সার্কুল থাকে কিন্তু সমষ্টিৰ বাহিৰত গৈ যাতে কোনো সার্কুল নাথাকে তেনেকে আমি সার্কুল বিলাককো নতুনকৈ আমি সজাই লব খুজিছো অৰ্থাৎ ব্লক বিলাক পুনৰ গঠন হল আঞ্চলিক পঞ্চায়ত বিলাক পুনৰ গঠন হল জিলা বিলাক পুনৰ গঠন হল আৰু ঠিক সেই ধৰণে শেষ পৰ্যায়ত আমি সার্কুল বিলাক আমি পুনৰ গঠন কৰিব লাগিব ইয়াৰ পিছত সমজিলা অনুসৰি আমাৰ পিডব্লিউডি ডিপাৰ্টমেন্ট আমি সজাই লৈছো এটি আপোনালোকে জানে যে জালুকবাৰী সাব ডিভিজন সেন্ট্ৰেল গুৱাহাটী সাব ডিভিজন সমষ্টিৰ লগত এজন এসডিও দিয়া হৈছে দুটা সাব ডিভিজন মিলি এটা এক্সিকিউটিভ ইঞ্জিনিয়াৰ দিয়া হৈছে কিন্তু সীমাটো সমষ্টিৰ লগত মিলাই দিয়া হৈছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টেও সীমাটো সমষ্টিৰ লগত মিলাইছে ইৰিগেশ্যন ডিপাৰ্টমেন্টেও মিলাইছে এতিয়া আমি নেক্সট পৰ্যায়ত এডুকেশ্যন ডিপাৰ্টমেন্টৰ যিবিলাক অফিস আছে সেইটো আমি সমজিলাৰ সীমাৰ ভিতৰত আনিব খুজিছো যাতে এটা সমজিলাৰ মানুহ আন এটা সমজিলাত কোনো কামৰ কাৰণে যাব নালাগে সকলো কাম যাতে সমজিলাটোৰ ভিতৰতে সমাধান হ'ব পাৰে আমাৰ ৰাজ্যৰ প্ৰশাসনিক দিশত আজি দিনটো বা আমাৰ সমজিলা গঠন এটা বহুত ডাঙৰ সিদ্ধান্ত আপোনালোকে দেখিব যে সমজিলা যেতিয়া আমি এডভাৰটাইজটো বনাই মোদী ডাঙৰীয়াৰ ওচৰলৈ আমি পঠাইছিলো তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাত এটা কোটেশন দিছে এ ফৰ আসাম
এনেকুৱা কাম আগত ভাৰতৰ কোনো জাগাত হোৱা নাই আৰু তেওঁ নিজে লিখিছে যে এইটো ভাৰতৰ ভিতৰত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সমজিলা গঠন কৰা অসমেই প্ৰথম ৰাজ্য সাধাৰণতে আমাৰ ইমান দিন যেটো প্ৰশাসনিক ব্যৱস্থা এই ব্যৱস্থাবিলাক আমি পশ্চিম বংগৰ পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে মূলত পশ্চিম বংগৰ ব্যৱস্থাবিলাকে আমাৰ ইয়াত প্ৰয়োগ হৈ আছিল আপোনালোকে যদি চাই বাকি যায় এক বুলি কয় বাকি যায় এক মানে কি আসাম বেংগল ৰিকভাৰী এক্ট যদি তাত পুৰাটো চাই কাৰণ ব্ৰিটিছ থাকালৈকে পশ্চিম বংগ আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাসমূহ একে আছিল কলিকতাৰ পৰাই মূলত ইয়াক দেখা শুনা কৰা হৈছিল আমাৰ ৰাজ্যত নিজৰ প্ৰশাসনিক ব্যৱস্থা নাছিলে আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাবিলাক পশ্চিম বংগ বা ভাৰতৰ আন ডেভেলপ জিলাৰ পৰা ইনস্পায়াৰ্ড বা প্ৰেৰণাৰে নিৰ্মাণ হৈছিল এতিয়া মই বিশ্বাস কৰোঁ আজি আমি প্ৰত্যেক সমষ্টিত যি সমজিলা নিৰ্মাণৰ ব্যৱস্থা হাতত ললো আপোনালোকে দেখিব অহা 5 বছৰত ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা এই ব্যৱস্থা লৈ যাব কাৰণ সূৰ্য উত্তৰ পূবৰ পৰা উদয় হয় আৰু লাহে লাহে ভাৰতৰ নতুন নতুন কামবিলাক নতুন নতুন যিবিলাক আঁচনি নতুন নতুন চিন্তা ইও সূৰ্য উঠা দেশৰ পৰা আৰম্ভণি হ'ব তাক মই বিশ্বাস কৰোঁ মই যেতিয়া মোৰ মনত আছে যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ তেতিয়া ইয়াতে আমাক আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকে সমালোচনা কৰিছিল এতিয়া আপোনালোকে যাব কংগ্ৰেছৰ মেনিফেষ্টো হওক বিজেপিৰ মেনিফেষ্টো হওক যি ৰাজ্যতে নহওক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম নাম বহুতে বেলেগ বেলেগ লৈছে ছত্তীশগড়ত মহতাৰী বন্দনা বুলি লৈছে কৰ্ণাটকত গৃহজ্যোতি বুলি লৈছে মধ্যপ্ৰদেশত লাডলি লক্ষ্মী বুলি লৈছে এনেকে বিভিন্ন জাগাত বিভিন্ন নাম দিছে যোৱা 3 দিন মই হাৰিয়ানাত আছিলোঁ হাৰিয়ানাটো সকলো কংগ্ৰেছৰো এটো নিৰ্বাচনী ঘোষণা বিজেপিৰো এটো নিৰ্বাচনী ঘোষণা যে মাহত এটা নিৰ্দিষ্ট টকা আমি মহিলাসকলৰ একাউণ্টত দিম অৰ্থাৎ অৰুণোদয় নামটো লোৱা নাই বাকি অৰুণোদয় আঁচনিখনে আজি ভাৰতৰ 6-7খন জিলালৈকে আজি ৰূপান্তৰিত হৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ মাইয়া বুলি আঁচনি দিছে 1000 টকা মহিলাৰ বেংক একাউণ্ট কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কিন্তু মহাৰাষ্ট্ৰও এইটো আঁচনি আৰম্ভ কৰিছে মাহত 1500 টকা দিছে অৰ্থাৎ নিজৰ নিজৰ আৰ্থিক অৱস্থা চাই কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কোনোবাই 1500 দিছে কিন্তু সকলোৱে এই আঁচনিটোৰ বিষয়ে শিকিবলৈ প্ৰথম অসমলৈ আহে আমাৰ অফিচাৰবিলাকৰ পৰা এইটো শিকি পেলাই নিজৰ ৰাজ্যত তাক ইমপ্লিমেণ্ট কৰে ঠিক তেনেধৰণে আমাৰ খোৱা পানীৰ ক্ষেত্ৰত জলদূতৰ আমি ওপৰত যিখিনি কাম কৰিছোঁ সেইটো আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায় এডুকেশ্যনত আমি যেটো এডমিশনৰ ক্ষেত্ৰত যেটো সমৰ্থ পোৰ্টেল আমি বনাইছিলোঁ তাক আজি ভাৰতৰ আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায় অসম পুলিচ একাডেমি আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলোঁ অসমৰ পুলিচৰ ট্ৰেইনিঙৰ কাৰণে এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলোঁ এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে অৰুণোদয় এনেকুৱা এটা আঁচনি সমৰ্থ এনেকুৱা এটা আঁচনি আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰ ভিতৰত নামবোৰ বেলেগে বেলেগে দিব কিন্তু সমজিলাৰ এই কনসেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব এই কথাত মই একেবাৰে নিশ্চিত আৰু আজি অসমে সৰু ৰাজ্য হোৱাৰ পিছতো আমাৰ গোটেই দেশক
আজি আমি প্ৰশাসনৰ দিশত হওক উন্নয়নৰ দিশত হওক আমি নতুন নতুন ৰাস্তা দেখুৱাবলৈ আমি সক্ষম হৈছো।